এইটো বাইট দিবলগীয়া হ'ব বুলি ভবা নাছিলোঁ জীৱনত, কিন্তু উপায় নাই, ঈশ্বৰৰ ইচ্ছা বুলি মানি লৈছোঁ। আৰু বাকী ক'বলগীয়া জুবিনৰ বিষয়টো আৰু মই নতুনকৈ একো নাই। আমি সমবয়সীয়া বন্ধু দুজন, আমাৰ মাজত মতানৈক্যও হয়, মিলা মিছাও আছিল সাংঘাতিক ভাল ক্ল'জ। এইটো বাইট দিবলগীয়াটো আমাৰ কাৰণে অলপ কষ্টকৰ, কিন্তু এটলিষ্ট এটা ছেটিছফেকশ্যন মনত যে ই যেনেকৈ বিচাৰিছিলে তেনেকৈ জীয়ালে, যেনেকৈ বিচাৰিলে তেনেকৈ মৃত্যু বৰণ কৰি আমাৰ পৰা আঁতৰি গুচি গ'ল। আৰু জুবিনদাক জীয়াই থাকিব আমাৰ মাজত সদায়। আমাৰ আৰু মোৰ লগত চিনেমা ইণ্ডাষ্ট্ৰীত অহাৰ বহুত আগৰ পৰা চিনাকি, তেতিয়া জুবিনেও আৰম্ভ কৰিছিল সেই কেৰিয়াৰ সেইখিনি সময়ৰ পৰা। আজিতো বাইক দিবলগীয়াটো মোৰ কাৰণে বিৰাট কষ্টকৰ কথা। বাকী একো নাই, য'তে থাকক শান্তিত থাকক, ফ্ৰী স্পিৰিটেড মানুহ এজন, ফ্ৰী স্পিৰিটেড হৈ আছিলে, ফ্ৰী স্পিৰিটেড হৈ থাকক সদায়, সেইটোৱেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। সেইটো কোৱাৰ আচলতে প্ৰয়োজনেই নাই, কাৰণ জুবিনৰ যিটো ইচ্ছা সেইটো সকলোৱে তেওঁৰ ফেনখিনিয়ে ফ'ল' কৰি আছে, মানি আছে। আৰু ফেন্সখিনিৰ ওচৰতো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এজন সহকৰ্মী হিচাপে, যে তেওঁলোকে যিটো মৰম জুবিনৰ প্ৰতি দেখুৱাইছে তাৰ বাবে মই তেওঁলোকৰ ওচৰতো কৃতজ্ঞ। কেৱল অলপ শৃংখলাবদ্ধ হৈ চলক, যাতে তেওঁলোকৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহওক, প্ৰশাসনৰ যাতে সুবিধা হয়। আমাৰ ক্ষতি আটাইৰে ক্ষতি, কিন্তু তেওঁলোকে যিটো মৰম দিছে দেশে বিদেশে, চুবুৰীয়ে পদূলিয়ে, সেইটো মৰমৰ বাবে মই তেওঁলোকৰ ওচৰত মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু জুবিনৰ সেই ইচ্ছা সদায় কৈ থাকে, মই মৰিলে মায়াবিনী গানটো বাজিম, মায়াবিনী গান বাজিব। গতিকে আটাইয়ে খালি সেই শৃংখলাবদ্ধ হৈ চলক, যাতে ইয়াৰ পৰা আৰু কাৰো কোনো ধৰণৰ ক্ষতি নহয়। এটা ক্ষতি হৈছে আমাৰ, আমি সেইটোৱে এই বছৰটো চম্ভালিছোঁ। গতিকে সেইটোৱে তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা, আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ই য'তেই থাকে তাত সদ্গতি লাভ কৰক, ভালে থাকক।